ৰজা ৰাণী সহযোগ কৰিছে ছুপাৰ ভাজমল 33 কেছ কালা নিজৰো যত্ন বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড আৰু নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে আগৰ ৰিপেয়াৰিঙৰ সকলো টকা খৰচ কৰা হৈছে ছাৰ এইবাৰৰ বাজেটটো উলিয়াই দিয়া হ'লে ভাল আছিল হয় ছাৰ ছাৰ চেষ্টা কৰিব জয় হিন্দ এনেকৈ পকেটত সোমোৱাই থোৱা টকা ঘূৰাই দিয়াৰ স্বভাৱ মোৰ নাছিলে এইবাৰহে বেলেগ ফালৰ পৰা উলিয়াব লাগিব বিশ্বদা লৈ আহক এয়া ছাৰ লওক কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে ছাৰ বৰুৱা কিবা সহায় কৰিব লাগিব নেকি আহিলে আহিব পাৰে ছাৰ কাম কৰিলে মানুহৰ মনটো ভাল লাগে কৈ পেলাই ফুচিলোহে গৈ আছো ৰ'ব প্ৰথমতে আপোনালোকৰ এই খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰি লওঁ ইহঁতে খোৱা বোৱাৰ ব্যৱস্থাটো কি কৰিছে চাই লচোন বাৰু ছাৰ বাহিৰত কি দিব বাঁহৰ ফেন্সিং দি নাৰ্জী ফুল ৰুম বুলি ভাবিছোঁ কেনেকুৱা হ'ব ধুনীয়া ছাৰ এটা কাম কৰিম নেকি হাচনাহানা অলপ ৰুই দিম সন্ধ্যা একদম সুন্দৰ গোন্ধাই থাকিব মানুহ থানালৈ আহিলে বঢ়িয়া পাব গোন্ধ মানুহৰ নাকত লাগিলে পৰিৱেশ সলনি নহয় বিশ্বদা ভাল গোন্ধ মানুহৰ মনত লগাটো খুবেই জৰুৰী নহ'লে প্ৰতিদিনে এজনী বৈষ্ণৱী ওলাব কি হ'ল বিশ্বদা কি চিন্তা কৰি আছে নাই ছাৰ একো চিন্তা কৰা নাই মনটো ভাল লগা নাই আপোনাৰ মুখখন দেখিয়ে মই গম পাইছোঁ যে মই সন্দেহ কৰাটোৱেই সঁচা বেছি চিন্তা নকৰিব ডেকা তেজ তাতে মৌজাদাৰ বংশৰ অলপমান গৰম হ'বই মগজুটো শূন্য তাৰ কিবা এটা কৰাৰ আগত এবাৰো ভাবি নাচায় আপোনাৰ দৰে ইমান মৰম কৰা ককায়েক এটা থাকোঁতে সি কিয় চিন্তা কৰিব কওকচোন কিন্তু মই তাক প্ৰত্যেকবাৰে বচাব নোৱাৰিম এতিয়া বৈষ্ণৱীৰ চেঞ্চ নাই বুলিহে তাৰ কথা কোনেও গম পোৱা নাই কিন্তু তাইৰ চেঞ্চ অহাৰ পাছত সকলোকেতো তাই সঁচা কথা কৈ দিব তেতিয়া কেনেকৈ বাচিব সি আপুনি কিবা এটা কৰক মই আকৌ কি কৰিম মই অতি বেছি বৈষ্ণৱীৰ চেঞ্চ নাহিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰিম এটা কাম কৰক তাইক ICUতে মাৰি পেলাওক কি কৈছে আপুনি মোক আপুনি মাৰ্ডাৰ বনাই পেলাব বিচাৰিছে আপুনি ভুল বুজিছে চাওক যিহেতু আপুনি কেছটোৰ লগত জড়িত হৈ আছে মই জানো আপুনিয়ে পাৰিব কামটো কৰিব কওক কিমান দিম যিমান দিবলৈ কয় সিমান একাউণ্টছত ভৰাই দিম আপোনাক একাউণ্টছত নালাগে টেক্সত ফুচি মৰিম কেছ দিব 5 লাখ 5 লাখ 5 লাখটো মই আপোনাক আগতেও দিছিলোঁ সেইটো বেলেগ কামৰ কাৰণে দিছিল তাৰ এগেইনষ্টত মই পঢ়াখিনি কৰি দিছোঁ আপুনি যদি সেই পইচাটোৰ কথাকে ভাবি আছে নালাগে দিয়ক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে বৈষ্ণৱীৰ চেঞ্চটো নাহে ৰ'ব ৰাতি ঘৰলৈ আহিব কেছকে লৈ যাব আপুনি বেয়া পালে নেকি বিপদত পৰিছোঁ উদ্ধাৰটো হ'বই লাগিব
আপুনি অত্যন্ত বেছি বুজি পায় সেইকাৰণে আপোনাক কিবা ঘৰুৱা ঘৰুৱা লাগে চিন্তা নকৰিব বৈষ্ণৱীৰ চেঞ্চ কেতিয়াও নাহে ভনী ভনী তাইৰ যে কেনে কাৰ আমাৰ তাই বৈষ্ণৱীৰ কেনে থকাটো বিচাৰিছে আপুনি সেইটো আকৌ কেনেকুৱা কথা সুধিলা তাই সোনকালে সুস্থ হোৱাটো বিচাৰোঁ ইতিয়াকে সাপ হৈ খুটি এতিয়া মাকে বেজ হৈ জাৰিবলৈ আহিছে তুমিও তাক ভুল বুজিছা ধনক তুমি মোতকৈ বেছি ভালকৈ জানা সি ইমান জঘন্য কাম কৰিব নোৱাৰে হ'ব দিয়া কথা পিছতো পাতিম মই ইয়াতে তোমালৈ কিবা এটা বনাই আনিছোঁ তুমি খোৱা মই তাইক চাই আহোঁ মোৰ ছোৱালীক খবৰ ল'বলৈ যাওঁ মোৰ ছোৱালীক খবৰ ল'বলৈ যাওঁ একো এটাও তোক নপৰাকৈ মই তাক ডাঙৰ দীঘল কৰিলোঁ নখ কাটিবলৈ নিদিওঁ আঙুলিৰ ফুট কাটে বুলি আৰু তোৰ পুতেৰে কাটি পেলাম তোক আজি মই কাটি পেলাম আঁতৰ মুখৰ পৰা ভুল বুজিছা ভনী মই ভুল বুজিছো ৰ'বচোন ৰ'ব এইটো লওক আপুনি যাওক মই বুজাম যাওক আপুনি তোক আজি মই ৰৈ থাক বুলি কৈছো নহয় ৰৈ থাক মানুহটো বহুত দিনৰ পৰা শুবলৈ পোৱা নাই মানুহটো পাগলৰ নিচিনা সেইকাৰণে যাব দে আপুনি যাম তোক ৰ'বলৈ কৈছো নাই ৰৈ থাক শেষ কৰি দিম আজি তোক মই শেষ কৰি দিম তোক মই বলকচোন বলক বহি ল'ব আপুনি বলক আহক বৰুৱা থানাৰ ৰূপে সলনি কৰি পেলালে দিয়ক মই বাৰু পে'মেণ্টটো কাইলৈ উলিয়াই দিম নালাগে ছাৰ ৰিপেয়াৰিঙৰ পইচা এতিয়া উলিয়াব নালাগে কিয় এইখিনি খৰচ মই কৰিম অহা মাহত থানাৰ ডেস্ক বেঞ্চ আৰু ওপৰ চিলিং ফেনকেইখনৰ কাৰেণ্টৰ ব্যৱস্থা কৰিব লাগিব তেতিয়া একেবাৰে উলিয়াব এই সিমানবোৰ কৰিবলৈচোন বহুত টকা লাগিব 4-5 বছৰ দেখোন একো ৰিপেয়াৰিং হোৱাই নাই মিলি যাব 4-5 বছৰ ৰিপেয়াৰিং নাই হোৱা বুলি এখেতে কেনেকৈ গম পালে এই মিছাদা ছাৰ ফুকন ছাৰ চাওঁ এফালে কওক ছাৰ কওক ছাৰ কওক আপোনালোকে মই একো নকওঁ ছাৰ বুজা নাই এইজনক 4-5 বছৰে এই থানাখন ৰিপেয়াৰিং হোৱা নাই বুলি কোনে ক'লে দুদিনৰ আলহীৰ কাৰণে ঘৰখনৰ মূল মানুহটোৰ লগত শত্ৰুতা কৰি ল'লে এইটো কিন্তু ভাল কথা হোৱা নাই দেই ক'লো ভাল কথা হোৱা নাই মিশ্ৰদা আজি মালটো খাই নাটক এখন হ'ব ৰেডি হোৱাহে কথা আৰু আমাৰ ধামাকা এটা দিব বৰমাই তাইক লগ পালি পালো তোক কিবা বেয়াকৈ কৈছে নেকি নাই তাই ভাত খালেনে খালে তই সঁচাকৈ কৈছনে মিছাকে কিয় কম আকৌ মই ইমান ধুনীয়াকে ভাতকেইটা খালে মই গৈ পোৱাৰ লগে লগে একো ক'বলৈ পোৱা নাই ধনৰ গাত যে দুখ নাই মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিলে যে কৈছে মোৰ ভুল হ'ল মোক ক্ষমা খুজিছে বৰমাই সকলো শেষ হৈ গ'ল মোৰ ল'ৰা
ল'ৰাটোক সকলোৱে ভুল বুজিলে। বৈষ্ণৱী ভাল হোৱাৰ আগে আগে সকলোৱে মিলি মোৰ ল'ৰাটোক ফাঁচি দিব। মই মোৰ ল'ৰাটোক বচাব নোৱাৰিলো বিষ্ণু। বচাব নোৱাৰিলো। মাৰ কি হ'ল? তই মাৰ। আৰে তৰ্ক কৰিব আহিছ? মাৰ, নহ'লে আমি ফুচিব লাগিব। তই মাৰা, মই আগত মানুহ চানুহ মাৰা নাইও। এই হাতৰ এই কোন এইকেইটা? কোন? কি কৰিছে? কি কৰিছে ইয়াত? ধৰক এইকেইটা, ধৰক ধৰক। কি হৈছে এইবোৰ? আপোনাৰ ছোৱালীজনীক মাৰিবলৈ লৈছিলে আহকচোন। ঐ কি হ'লে? এইফালে ল'ৰা এটা কৈছে। মইনা, তোক কোনোবাই কিবা কৰিবলৈ আহিছিল নেকি? মইনা, কোন আছ? এই গাত হাত দিছা, তাৰ বাপেক ঢাল হৈ থিয় দিম। মইনা, 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 মইনা। মই ৰজা তই ৰাণী, মই ৰজা তই ৰাণী। প্লিজ ড'ণ্ট মাইণ্ড হা, গাড়ীখনৰ বাবেহে। কিমাননো চৰকাৰী গাড়ীত উঠে মিছেছক বিয়া সভা হ'লে পঠাই থাকিম, বুজিছে নহয়? বুজি পাইছোঁ বাবে এইটো আপুনি যিমান বিচাৰিছে সিমান দিছোঁ। মাথো আপুনি চাব যাতে এইটো কেছৰ ঢাক আমাৰ ইয়াৰ গাত নালাগে। ৱাটাৰ প্ৰুফ পেইণ্ট কৰি দিলে বুলি ভাবক, চেকা দাগ একোৱেই লাগিবলৈ নিদিওঁ। ধন্যবাদ। আৰু ডেকা ল'ৰা, তুমি কিয় মনটো বেয়া কৰি আছা? এইটো বয়সেই ভুল কৰা। মই তোমাৰ বয়সত কি কৰিছিলোঁ জানা? জানে দাদা, এওঁ বয়সত নহয় নহয়, এওঁতকৈ সৰু হ'ম। মই চাগে ডিগ্ৰী ছেকেণ্ড ইয়েৰ মানৰ হ'ম। হায়াৰ ছেকেণ্ডেৰী ছোৱালী এজনী আনিলোঁ নহয় পলুৱাই, থাকিলোঁ পলাই ফুৰি কেইদিনমান। তাৰপিছত লাহে লাহে ছোৱালীজনী বেয়া লাগিবলৈ ধৰিলে, ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰলৈ ঘূৰি অহাৰ লগে লগে তাইক ঘৰৰ মানুহে আহি লৈ গ'লহি। কিয় লৈ গ'লহি সেইটো সোধক আকৌ। কাৰণ মই ক'লোঁ যে এওঁ জোৰ জবজ মোলৈ নিজে গুচি আহিছে, মই অনা নাই। তাই মোক বহুত গালি পাৰিলে। পাৰক, অধিকাৰ আছে। বাৰু হেৰি, এতিয়াগৰাকী সেইগৰাকী নেকি? আপোনাক ৰাৱণ বধলৈকে শুনোৱাৰ পাছত আপুনি সুধিছে এয়া ৰামায়ণ নে মহাভাৰত। তাইৰ লগত সম্পৰ্ক মোৰ তেতিয়াই শেষ। তেওঁক মই মেচিয়ৰ্ড হৈহে বিয়া কৰাইছোঁ। মেচিয়ৰ্ড হ'লে এওঁৰো ভুল নহ'ব। এতিয়া বয়সটো আৰু এনেকুৱাই হৈ যায়। যোৱা, তুমি ৰেষ্ট লোৱাগে, যোৱা। কিন্তু বৈষ্ণৱী যদি চেঞ্চ আহে? মই কিয় আছোঁ? থেংক ইউ। হস্পিটেলৰ পৰা কিয় ফোন হৈছে? কওক কাকত দা। কি? কিমান সময়? আচ্ছা, ধৰিলে নেকি? আচ্ছা আচ্ছা, হুলস্থুল কৰিব নালাগে, মই চম্ভালিম। আপুনি কাকো নক'ব। কি হৈছে? হস্পিটেলত দুটা অচিনাক্ত মানুহে বৈষ্ণৱীক মাৰিবলৈ আহিছিল। কি? মইহে আছোঁ, এক্টিং কৰিব নালাগে। কাক পঠিয়াছিলা তুমি? মই? আৰে কৈছোঁতো এক্টিং নকৰিবা বুলি। তুমি নপঠালে কোনে পঠাব? দাদা, এনেকৈ মোৰ কামত অভাৰটেক কৰিলে পাছত বিপদ আহিলে কিন্তু মোক নক'ব। মূৰ্খৰ দৰে কাম কিয় কৰ তই? কাক পঠাইছিলি? কিমান বাৰ কওঁ, মই কাকো পঠোৱা নাই।
এক মিনিট মই আহি আছোঁ আই ভাইটি হয় ভাইটি এখেত ক'লৈ গ'ল তাৱৈ তাৱৈ কোন তাৱৈ মইহে কি আহিছ তই ইয়ালৈ তামুলী দাই ক'লে এইক বুলি কোনোবাই মাৰিব খুজিছিলে ইমান সোনকালে খবৰ পাই গলি এই খবৰটো মাৰিবলৈ অহাৰ আগতে জানো তাৱৈ চুপ একদম চুপ মাৰিবলৈ আহ মোৰ ছোৱালীজনী তাৰ সৈতে মিলি মোৰ ছোৱালীজনী জীৱনটো ধ্বংস কৰিলি চাই এইজনীয়ে নামঘৰত ৰাণীৰ বচন মাতোতে নামঘৰ কাহ পৰি জিন গৈছিল এতিয়া তাই নিজেই জিন গৈ আছে নামাতে নাচাই চকু নেমেলে কাৰ কাৰণে জানো তহঁতৰ কাৰণে এইক মই নিজৰ ভনী বুলি ভাবোঁ তাৱৈ ভনী বুলি ভাব তেনেহ'লে এটা কাম কৰ কিবা এটা কৰি জেললৈ যা গৈ পেলাই তাক মাৰি থৈ আহ তই পাগল হৈছ তাৱৈ সংগত মানুহে বেয়াকৈ ক'ব নাপায় তই এইক যিমান ভাল পাওঁ সিও কোনো গুণে কম ভাল নাপায় হয় নেকি সিও ভাল পায় সিও ভাল পায় দ্বিতীয় দিনা মোৰ সন্মুখলৈ নাহিবি তাকো কবি কৰ্টে যদি তাক ফাঁচি নিদিয়ে নহয় মই দিম তাক ফাঁচি ক্ষমা নকৰ তহঁতক মাৰিয়ে পেলাম আজিতো মাৰিয়ে পেলাম মাৰিয়ে পেলাম ইয়াক মাৰি পেলাম মাৰি পেলাম ছোৱালীজনীক দলবদ্ধভাৱে দৰ্শন কৰাটো জানো ছোৱালীজনীৰ দুখ কোনোবাই তেনেকৈ কৈছে নেকি মিশ্ৰদা কৈছে মানে গোটেই গাঁওখনত বুবুৱাবা সৰুৰে পৰা চন্দ্ৰৰ সৈতে অনবৰতে ঘূৰি ঘূৰি তাই এইটো কাম কৰিবলৈ তাক সাহসটো দিলে তাই এনেকৈ তাক সুবিধা নিদিয়া হ'লে সি সাহস কৰিব নোৱাৰে নহয় গাঁৱৰ মানুহৰ মতে সৰুৰে পৰা ঠিকে আছিল একেলগে খেলিছিলে ফুৰিছিলে কিন্তু গাভৰু হোৱাৰ পিছত তেনেকৈ একেলগে ঘূৰি ফুৰাটো ভাল কথা নহয় মিশ্ৰদা বৈষ্ণৱী কি ল'ৰাৰ লগত ৰাতিও ঘূৰি ফুৰে নেকি নাজানো ইমান কথাটো গম নাপাওঁ এতিয়াহে শুনিছোঁ তাই বোলে কেতিয়াবা ৰাতি 10টা 11টালৈকে চন্দ্ৰহঁতৰ ঘৰতে থাকে কি হয় ছাৰ ভাওনা আখৰৰ পৰা সদায় ৰাতি ৰাতি দুয়োটা একেলগে আহে আৰু ষ্টেণ্ডৰ পৰা ৰাতি ৰাতি হেনো সি তাইক আনে বৈষ্ণৱীৰ লগত যদি ইমানে ক্ল'জে আছিল তেন্তে তেনেকুৱা কাম কিয় কৰিলে সি তাকো আন মানুহৰ সহায় লৈ সেইটোৱেতো ভাবিব পৰা নাই ছাৰ মিশ্ৰদা কাইলৈ ষ্টেণ্ডলৈ ওলাবচোন কিয় ছাৰ আমি ভবাৰ দৰে কেছটো ইমান চিধাও নহয় খুচুৰিব লাগিব ছাৰ আহিছে ছাৰৰ সৈতে কথাটো আলোচনা কৰি লওঁ ছাৰ মোৰ মতে নালাগে নেকি আপুনি নিজৰ মতে কৰক নেকি কিয় কিবা এটা ভাবি কৈছোঁ আৰু কৰকচোন নিজৰ মতে এই মিশ্ৰদা ছাৰ আজি মাংস আনক মাংস পইচা মই দিম বৰুৱা বাইকখন কি মজা কৰি থৈছে একেবাৰে মাখন মতন চলিছে ৰজা ৰাণী সহযোগ কৰিলে ছুপাৰ ভাজমল 33 কেছ কালা নিজৰো যত্ন বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড আৰু নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে